প্ৰিয় বন্ধু বান্ধৱীসকল, মই শ্ৰী ধ্ৰুৱজ্যোতি বৰ্মন নলবাৰীৰ পৰা আপোনাক সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ দিনবোৰ সুখেৰে ভৰি পৰক। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই বিশ্বক ক'ভিড মহামাৰীৰ পৰা ৰক্ষা কৰক আৰু আমি সকলোৱে চৰকাৰে বান্ধি দিয়া ক'ভিড প্ৰট'কল মানি এজন সুনাগৰিক দায়িত্বশীল নাগৰিকৰ পৰিচয় দিব লাগিব। এই সংকটৰ সময়ত ঐক্যবদ্ধভাৱে আমি কাম কৰিব লাগিব, তেতিয়াহে সমাজ বাচিব, জাতি বাচিব, দেশ বাচিব। ভাৰতৰ ইতিহাস যদি আমি চাওঁ, কোনো অতিমাৰী বা মহামাৰী ভাৰতৰ সভ্যতা সংস্কৃতিক কেতিয়াও ধ্বংস কৰিব পৰা নাছিল আৰু অনাগত সময়তো ধ্বংস কৰিব নোৱাৰে। এই মনোবল, এই আত্মবিশ্বাস আমাৰ মাজত থাকিব লাগিব, তেতিয়া আমি সফল হ'ব পাৰিম, আমি এই মহামাৰীৰ বিৰুদ্ধে যুঁজিব পাৰিম। ইয়াৰ লগতে আমি প্ৰতিজন নাগৰিকে কিছুমান নীতি নিয়ম পালন কৰিব লাগিব। তাৰ ভিতৰত আমি প্ৰতিদিনে 30 মিনিট ব্যায়াম কৰিব লাগিব, সুষম আহাৰ, পুষ্টিকৰ আহাৰ, নিউট্ৰিশ্যন ল'ব লাগিব। নিউট্ৰিশ্যন এক্সপাৰ্টে দিয়া ধৰণে আমি পাৰিলে খাদ্য গ্ৰহণ কৰিব লাগে। গৰম পানী খালে ভাল। লগতে আমি কিছু সময় খোজকাঢ়িব লাগিব, যোগাসন কৰিব পাৰিলে ভাল। এইবিলাক কৰিলে আমি ইয়াৰ পৰা নিশ্চয় বাচি থাকিব পাৰিম। লগতে আমি সাৱধানতা অৱলম্বন কৰিব লাগিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টিৰ জৰিয়তে মোৰ ব্যক্তিগত জীৱনৰ কিছু ভাল লগা অনুভৱ, কিছু স্মৃতি আপোনালোকক জনাব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে আঁকোৱালি ল'ব। মোৰ জন্ম হৈছিল এটা মধ্যবিত্ত পৰিয়ালত। মোৰ দেউতা এজন শিক্ষক আছিল। তেখেতে 14 বছৰ বিনা বেতনে কাম কৰি আমাৰ 6জন সদস্যক তুলি ডাঙৰ দীঘল কৰি নিজৰ ভৰিত থিয় হ'ব পৰা যিখিনি কৰিবলৈ সকলোখিনি কৰিছিল। তাৰ বাবে বিশেষকৈ দেউতালৈ মই যথেষ্ট প্ৰণাম আৰু শ্ৰদ্ধা জনাইছোঁ। কোনো সন্তানে নিজৰ পিতৃ মাতৃৰ ঋণ পৰিশোধ কৰিব নোৱাৰে, এই অসম্ভৱ। প্ৰত্যেক পিতৃ মাতৃৰ নিজৰ সন্তানৰ ওপৰত এটা সপোন থাকে, এটা হেঁপাহ থাকে, এটা আশা থাকে। নিজৰ সন্তানটোৱে ডাঙৰ হৈ এজন সুনাগৰিক হ'ব বা এটা ভাল চাকৰি কৰিব, সমাজৰ প্ৰতি যিখিনি দায়িত্ব সেইখিনি পালন কৰিব, নহয় জানো? ঠিক তেনেদৰে প্ৰত্যেকজন সন্তানৰো এটা সপোন থাকে, এটা আশা থাকে, ডাঙৰ হৈ এটা ভাল চাকৰি কৰিব, এটা ঘৰ বনাব, সমাজৰ বাবে ভাল কাম কৰিব, নহয় জানো? সকলোৰে থাকে। মোৰো তেনেকুৱা এটা সপোন আছিল আৰু সেই সপোনৰ পম খেদি 2004 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত ফাৰ্মাচী বিজ্ঞানৰ পাঠ্যক্ৰম কৰি 2008 চনত কণ্ট্ৰেকচুৱেল ফাৰ্মাচিষ্ট হিচাপে স্বাস্থ্য বিভাগত কৰ্মৰত হওঁ। আৰু সেই সময়ত যিখিনি দৰমহা পাইছিলোঁ, সেই দৰমহাৰে মই খুবেই সুখী আছিলোঁ আৰু ঘৰৰ সপোন পূৰণ কৰিবলৈ চেষ্টা কৰিছিলোঁ, মা দেউতাৰো সপোন পূৰণ কৰিবলৈ চেষ্টা কৰিছিলোঁ, নিজৰ সপোন পূৰণ কৰিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু লাহে লাহে দিন গ'ল, মাহ গ'ল, বছৰ গ'ল, লাহে লাহে মোৰ চিন্তাৰ পৰিসৰ বাঢ়ি গ'ল। কিছুমান চিন্তাই মোক বিচলিত কৰিলে। ভাবিলোঁ যে অকল আত্মনিৰ্ভৰশীল হোৱা, নিজৰ পৰিয়ালটো পোহপাল দিয়াটো যেন এজন নাগৰিকৰ কৰ্তব্য, সমাজৰ প্ৰতি কোনো দায়িত্ববোধ নাই নেকি? এনে কিছুমান কথাই মোক ব্যতিব্যস্ত কৰিবলৈ ধৰিলে, চিন্তিত কৰি তুলিলে। যে ইমান ন্যূনতম দৰমহাৰে কেনেকৈ চলিম ভৱিষ্যতলৈ? আজিৰ পৰা 20 বছৰ আগৰ কথা যদি চিন্তা কৰোঁ, আমি এটা পৰিয়াল চলিবলৈ কিমান সহজ আছিল, আৰু 20 বছৰ পিছত আজিৰ সময়ত সেই একেটা পৰিয়াল চলিবলৈ কিমান কষ্টকৰ, এবাৰ ভাবি চাওকচোন আপোনালোকে। মোৰ এইবোৰ কথাই চিন্তিত কৰিলে আৰু সমাজক কিছু এটা দিয়াৰ আশাৰে, সমাজৰ প্ৰতি কিছু দায়িত্ব থকাৰ বাবে হয়তো মই সমাজৰ কিছু শ্ৰেণীৰ মানুহক লৈ এটা নতুন কাম কৰাৰ বাবে পৰিকল্পনা কৰিলোঁ আৰু বিকল্প কামৰ সন্ধান কৰিলোঁ। বিভিন্ন কাম কৰাৰ বাবে আগ্ৰহী আছিলোঁ যদিও, বিভিন্ন কাম কৰিবলৈ গৈছিলোঁ যদিও মোৰ পুঁজিৰ অভাৱত বা ফাইনেন্সিয়েল ফ্ৰীডম নথকাৰ বাবে তাৰ পৰা পিছুৱাই আহিব লগা হ'ল। লাহে লাহে মই ডিজিটেল প্লেটফৰ্মত বিভিন্ন উপাৰ্জনৰ মাধ্যম বিচাৰি চলাথ কৰিলোঁ, চালোঁ, গুগলত চালোঁ। তাত দেখিলোঁ যে আজিৰ সময়ত আটাইতকৈ বেছি উপাৰ্জন দিব পৰা কেইটামান মাধ্যম আছে। তাৰ ভিতৰত হ'ল ই-কমাৰ্চ, ডিজিটেল মাৰ্কেটিং, ইউটিউবাৰ্ছ, ব্লগাৰ্ছ, আৰু তাতকৈ এটা ভাল প্ৰফেশ্যন আছে, সেইটো হ'ল নেটৱৰ্ক মাৰ্কেটিং প্ৰফেশ্যন, যিটো প্ৰফেশ্যনে মোক বহুদিন আগৰ পৰা আকৃষ্ট কৰিছিল। কিন্তু সেই প্ৰফেশ্যনটোৰ ওপৰত মোৰ বিশেষ জ্ঞান নথকাৰ বাবে বা সেই প্ৰফেশ্যনটোৰ ওপৰত মই বিশেষ অধ্যয়ন নকৰাৰ বাবে মই পিছুৱাই আছিলোঁ। তাৰ বাবে মই সেই সময়ত সেই প্ৰফেশ্যনটোত জড়িত হোৱা নাছিলোঁ। লাহে লাহে প্ৰফেশ্যনটোৱে মোক আকৃষ্ট কৰিলে। এই প্ৰফেশ্যনটোত থকা মানুহবিলাক দেখিলোঁ, ভাল মানুহ দেখিলোঁ, লগতে কিছুমান এনেকুৱা মানুহ পালোঁ যিবিলাকে তিতা কেঁহা অনুভৱ লৈ এই ইণ্ডাষ্ট্ৰিটোৰ পৰা মেলানি মাগিছে, এই প্ৰফেশ্যনটোক বাদ দিছে, এই প্ৰফেশ্যনটোক বদনাম কৰিছে, এই প্ৰফেশ্যনটোক গালি পাৰিছে। কিছুমান মানুহক দেখিলোঁ যিবিলাক মানুহে মিছা সপোন দেখুৱাই, গাড়ী ঘোঁৰাৰ সপোন দেখুৱাই ইণ্ডাষ্ট্ৰিটোত মানুহক জড়িত কৰালে, আৰু তেওঁলোকে যেতিয়া এই ইণ্ডাষ্ট্ৰিটোৰ পৰা, এই প্ৰফেশ্যনটোৰ পৰা কোনো ইনকাম কৰিব নোৱাৰিলে,
তেওঁলোকে সমাজত এই প্ৰফেশ্যনটোক সেয়া প্ৰতিপন্ন কৰালে, মানুহৰ মাজত এটা ৰিমাৰ্ক ক্ৰিয়েট কৰিলে যে এই ইণ্ডাষ্ট্ৰিৰ পৰা মানুহে কেতিয়াও ধনী হ'ব নোৱাৰে বা সফল হ'ব নোৱাৰে। তথাপিও মই পিছুৱাই নাহিলোঁ, লাহে লাহে অধ্যয়ন কৰিলোঁ, অধ্যয়ন কৰি আগুৱাই গৈ থাকিলোঁ। নিজৰ মনত হেঁপাহ আছিল কিবা এটা কৰাৰ, নিজকে সলনি কৰাৰ। 2019 চনৰ মাৰ্চ মাহত মই এজন সফল ব্যক্তিৰ সান্নিধ্যত আহিলোঁ আৰু আহি ভাৰতীয় কোম্পানী অকে লাইফ কেয়াৰ প্ৰাইভেট লিমিটেডত মই পাৰ্ট টাইম ডিষ্ট্ৰিবিউটৰ হিচাপে কাম আৰম্ভ কৰিলোঁ। এই চগতে কোম্পানীটোৰ CEO মিষ্টাৰ DK চাৰণ ছাৰক মই ধন্যবাদ জনাইছোঁ। তেখেতৰ নেতৃত্বত এটা ৰিভলিউশ্যন ক্ৰিয়েট কৰিব গৈ আছে অনাগত সময়ত, আৰু দেখিলোঁ যে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীয়ে ভাৰতত এটা 4th ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন আনিব গৈ আছে। আৰু সেই কথাখিনি মই কেইটামান ৰিপৰ্টৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ। তাৰ ভিতৰত ৱৰ্ল্ড ফেডাৰেশ্যন অফ ডাইৰেক্ট চেলিং এছ'চিয়েশ্যন আৰু ইণ্ডিয়ান ডাইৰেক্ট চেলিং এছ'চিয়েশ্যন এটা সমীক্ষা চলাইছে ভাৰতবৰ্ষত ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীয়ে পৰিসৰ কিমান। গোটেই বিশ্বতে এই পৰিসৰৰ পৰিমাণ হ'ল আজিৰ দিনত প্ৰায় 13,19,000 crore। আৰু এই ইণ্ডাষ্ট্ৰিটোক মানুহৰ মাজলৈ আনিছিল পোনপ্ৰথমবাৰৰ বাবে 1886 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এভন নামৰ কোম্পানীৰ জৰিয়তে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ 99 বছৰ পিছত অৰ্থাৎ 1985 চনত চাইনাই এই কোম্পানীত এই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত আহি শীৰ্ষস্থান অধিকাৰ কৰিছিল। আৰু এই বজাৰখনত তেওঁলোকৰ সম্প্ৰসাৰৰ পৰিমাণ আছিল, উৎপাদনৰ পৰিমাণ আছিল প্ৰায় 2,73,000 crore টাৰ্ণঅভাৰ। কিন্তু দুখৰ বিষয়ে ভাৰতবৰ্ষ আজি পৃথিৱীৰ ভিতৰতে দ্বিতীয় শ্ৰেষ্ঠ জনবহুল দেশ হোৱাৰ পিছতো ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত গোটেই বিশ্বৰ ভিতৰত ভাৰতৰ অৰিহণা মাত্ৰ 1%, অৰ্থাৎ 13 লাখ crore অনলি। কিয়? এইটো এটা ডাঙৰ প্ৰশ্ন। ইমান ডাঙৰ দেশ, ইমান কম অৱদান, 1% অনলি, 20% হ'ব লাগিছিল, 30% হ'ব লাগিছিল বিশ্বত, কিয় হোৱা নাই? কিন্তু চাইনাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ 99 বছৰৰ পিছত ইয়াৰ শীৰ্ষস্থান অধিকাৰ কৰিলে। কাৰণটো কি? মই বিশ্লেষণ কৰিলোঁ, দেখিলোঁ যে চীনে পৰম্পৰাগত বজাৰ বা ট্ৰেডিশ্যনেল মাৰ্কেটৰ যিবিলাক প্ৰডাক্ট বা সামগ্ৰীৰ মূল্য, সেই সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ আৰু তেওঁলোকৰ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত যিবিলাক সামগ্ৰী, সেই সামগ্ৰীৰ মূল্য একেই আছিল বাবে তাৰ সাধাৰণ জনতাই সেই ইণ্ডাষ্ট্ৰীৰ, এই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ প্ৰডাক্টবিলাকৰ প্ৰতি আকৰ্ষিত হৈছিল, আৰু যাৰ বাবে আজি গোটেই বিশ্বৰ ভিতৰত চীনে শীৰ্ষস্থান অধিকাৰ কৰিব পাৰিছে। কিন্তু ভাৰতবৰ্ষত আজি 450টাৰ ওপৰত কোম্পানী থকাৰ পিছতো কিয় ভাৰতবৰ্ষই আজি এই শীৰ্ষস্থান নহওক দ্বিতীয় স্থানো দখল কৰিব পৰা নাই? তাৰ কাৰণে বিশ্লেষণ কৰিব গ'লে কেইটামান কথা চকুত পৰে। সেইকেইটা হ'ল, ভাৰতত যিবিলাক কোম্পানীয়ে আজি ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী সামগ্ৰী বা প্ৰডাক্টবিলাক মানুহৰ মাজলৈ লৈ গৈছে, তাৰ ভিতৰতে কিছুমান অবৈজ্ঞানিক মটিভেশ্যন ডেমো দি মানুহক দেখুৱাই আছে, যাৰ কাৰণে মানুহে এই সামগ্ৰীবিলাক কিনিবলৈ ইচ্ছা প্ৰকাশ নকৰে। লগতে এই সামগ্ৰীবিলাকৰ পৰম্পৰাগত বজাৰ বা ট্ৰেডিশ্যনেল মাৰ্কেটৰ যিটো MRP তুলনাত অতি বেছি, যাৰ বাবে সাধাৰণ মানুহে এই সামগ্ৰীবিলাক কিনিবলৈ সক্ষম নহয়। লগতে মিছা প্ৰলোভন, ঠগবাজি আৰু প্ৰবঞ্চনাৰ জৰিয়তে এই ইণ্ডাষ্ট্ৰীবিলাকে মানুহক ঠগাই আহিছে কাৰণে এই ইণ্ডাষ্ট্ৰীত আজি শিক্ষিত মানুহসকলৰ সংখ্যা নিচেই কম। আটাইতকৈ দুখৰ কথা, এই ইণ্ডাষ্ট্ৰীটোত বেছি ইনকাম কৰা মানুহৰ সংখ্যা নৰ্থ ইষ্টত খুবেই নগণ্য। এই কথাবিলাকে মোক বিচলিত কৰিলে। তাৰপিছত মই ভাল কোম্পানী এটাৰ সন্ধানত বিভিন্ন কোম্পানীৰ ৱেবছাইটবিলাক চালোঁ, চাই মই কাম আৰম্ভ কৰিলোঁ। নিজকে প্ৰফেশ্যনেল হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিলোঁ, কিছু শিকিলোঁ, নজনা কথা। সকলোৰে সপোন থাকে, মোৰো সপোন এটা আছিল যে বিকল্প উপাৰ্জনৰ মাধ্যম এটা বিচাৰিবলৈ চেষ্টা কৰিলোঁ, বিচাৰি পালোঁ। আৰু সুখৰ বিষয়, আজিৰ দিনত মোৰ উপাৰ্জন 2008 চনত চাকৰি কৰি মই বছৰত যিমান টকা উপাৰ্জন কৰিছিলোঁ, তাৰ সমকক্ষ উপাৰ্জন মোৰ আজি এটা মাহত হৈছে। তাৰ কাৰণে মোৰ ছিনিয়ৰ্ছ, মোৰ বন্ধু বান্ধৱীসকল, মোৰ ডিষ্ট্ৰিবিউটৰসকলক মই ধন্যবাদ জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, মই আপোনালোকক অনুৰোধ জনাইছোঁ, এই ইণ্ডাষ্ট্ৰীৰ বহুত ভাল ইণ্ডাষ্ট্ৰী, এই ইণ্ডাষ্ট্ৰীৰ ফিউচাৰ আছে। ভাৰতবৰ্ষত এই ইণ্ডাষ্ট্ৰীতে অনাগত 2025 চনৰ ভিতৰত 35,000 crore টাৰ্ণঅভাৰ কৰিব গৈ আছে, অকল ৱেলনেছ প্ৰডাক্টৰ ওপৰত, আৰু বিশেষকৈ আয়ুৰ্বেদিক ছেগমেণ্টত, যিটো হেল্থ এণ্ড ৱেলনেছ ইণ্ডাষ্ট্ৰী বুলি কোৱা হয়। গতিকে আপোনালোকে গুগল চাৰ্চ কৰক, গোটেই তথ্যখিনি পাব। এই ইণ্ডাষ্ট্ৰীটোৰ কিমান ভৱিষ্যত, এই ইণ্ডাষ্ট্ৰীৰ পৰা কিমান ইনকাম কৰিব পৰা যাব, এই ইণ্ডাষ্ট্ৰী সঁচাকৈ মানুহৰ বাবে
উপযোগী হয়নে নহয় গোটেইখিনি কথা গম পাব। কাৰো মিছা প্ৰলোভনত আপোনালোকে গাড়ী ঘোঁৰাৰ সপোনত আপোনালোকে নিজৰ মগজুক বিক্ৰী নকৰিব। চিন্তা কৰক, অল্ড ট্ৰেক চেঞ্জ কৰক, এটা ভাল ট্ৰেকত আহক। সময় সলনি হৈছে আৰু সময়ত সলনি কৰোবাজনে সফল হ'ব পাৰে, আৰু সেই সফল হ'বলৈ আমি প্ৰয়াস কৰিব লাগিব। কোনো ইণ্ডাষ্ট্ৰীৰ কোম্পানীক নহয়, প্ৰথমতে নিজৰ মেণ্টেলিটিক চেঞ্জ কৰিব লাগিব। নিজে ভাবিব লাগিব যে কিবা এটা কৰিব, নিজে ভাবিব লাগিব কিবা এটা সলনি কৰিব, নিজে ভাবিব লাগিব যে সমাজৰ লগত, মোৰ লগত সমাজৰ 10জনক আৰু উপাৰ্জনক্ষম কৰিব পাৰিব লাগিব। সেইখিনি যদি মনোভাৱ আছে, সেইখিনি যদি মানসিকতা, তেতিয়া আমি সফল হ'ব পাৰিম। গতিকে ভয় খাব নালাগে বন্ধুসকল। এইটো সমাজত ভাল মানুহ আছে, নিকা মানুহ আছে, যাৰ বাবে আজি সমাজখন পৃথিৱীখন জীয়াই আছে। এইটো এনেকুৱা ভাল কোম্পানী আছে, এনেকুৱা ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছে যিবিলাকে মানুহক সহায় কৰে, যিবিলাকে মানুহৰ ইনকাম বঢ়াব পাৰে, উপাৰ্জন এটা দিব পাৰে। গতিকে আহক আপোনালোকে নিজে বিবেচনাৰে চিন্তা কৰক। মোৰ স্ক্ৰীণত মোৰ নাম্বাৰটো দিয়া আছে, যদি আপোনালোকে বিচাৰে মোক কণ্টেক্ট কৰিব পাৰে। কিবা ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ ওপৰত বিতং জানিবলৈ মোক কণ্টেক্ট কৰিব পাৰে। সময় সুবিধা পালে মোৰ লগত বহিব পাৰে। মই সকলোকে স্বাগতম জনাইছোঁ। যেতিয়া আপুনি নিজে স্বাৱলম্বী হ'ব, এখন সমাজক স্বাৱলম্বী কৰিব পাৰিব। আৰু যদি এখন সমাজ স্বাৱলম্বী হয়, অৰ্থনৈতিকভাৱে শক্তিশালী হয়, তেতিয়া জাতি এটা স্বাৱলম্বী হ'ব, শক্তিশালী হ'ব। আৰু জাতি এটা শক্তিশালী হ'লে এখন ৰাজ্য শক্তিশালী হ'ব, আৰু এখন ৰাজ্য শক্তিশালী হ'লে এখন দেশ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব। আৰু যেতিয়া এখন দেশ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব, তেতিয়া বিশ্বৰ সন্মুখত আমি বুকুত হাত ৰাখি ক'ব পাৰিম আমি শ্ৰেষ্ঠ মানৱ জাতি। নহ'লে ইতিহাসে বাৰে বাৰে কৈ অহাৰ দৰে আমি মানৱ জাতিয়ে সদায় ভগৱানৰ ওপৰত নিৰ্ভৰ কৰি চলিব লাগিব। নিজৰ কৰ্মক বিশ্বাস কৰক, ভগৱানে নিশ্চয় সহায় কৰিব। যি কৰ্ম কৰিছে, যদি তাত সুখী, যদি আপোনালোকে ফাইনেন্সিয়েল ফ্ৰীডম পাইছে, তেতিয়া সেই কামেই কৰক। মই কোৱা নাই যে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত আহক। যদি দেখিছে তাত ফাইনেন্সিয়েল ফ্ৰীডম নাই, তাত আপোনালোক সপোনবোৰ পূৰণ কৰিব পৰা নাই, তেতিয়াহ'লে এনেকুৱা ইণ্ডাষ্ট্ৰী আজিৰ ডেটত আছে। এইবিলাক ইণ্ডাষ্ট্ৰীত আপোনালোকে আহক, পাৰ্ট টাইম কাম কৰিব পাৰিব, ফুল টাইমো কৰিব পাৰিব। ইয়াত কোনো কোৱালিফিকেশ্যনৰ কথা নাই, অকল কাম কৰাৰ মানসিকতা লাগিব, নিজকে আগুৱাই নিয়াৰ এটা প্ৰতিশ্ৰুতি লাগিব, নিজকে চেঞ্জ কৰাৰ এটা মানসিকতা লাগিব, সমাজৰ প্ৰতি দায়িত্ববোধ থকা মানুহ, সমাজৰ প্ৰতি কিছু চিন্তা কৰা মানুহ। এনে মানসিকতা মানুহে এনেকুৱা ভাল কাম কৰিব পাৰিব, যাৰ জৰিয়তে জাতিটোক, সমাজখনক, দেশখনক আমি নতুন প্ৰজন্মক কিবা এটা নতুন পথৰ সন্ধান দিব পাৰিম। ইয়াৰ বিকল্প আপোনালোকৰ হাতত আছে জানো কিবা? যদি নাই, ৰৈ নাথাকিব। সময় গতিশীল, সময়ৰ লগত, যুগৰ লগত আমি মিলি চলিব লাগিব, তেতিয়া আমি সফল হ'ব পাৰিম। সফলতা এনেই নাহে, সফলতাৰ কাৰণে এটা মাধ্যমৰ প্ৰয়োজন, আৰু সেই মাধ্যমটো আজিৰ সময়ত ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী হ'ব পাৰে, নেটৱৰ্ক মাৰ্কেটিং প্ৰফেশ্যন হ'ব পাৰে। তাৰ বাবে আপোনালোক আগবাঢ়ি আহিব লাগিব। যদি কিবা সহায় লাগে, সহযোগিতা লাগে, মই আপোনালোকৰ লগত আছোঁ। যদি মোক আপোনালোকে বিশ্বাস কৰে, মোৰ কথাখিনি আপোনালোকৰ বিশ্বাসযোগ্য হৈছে, তেতিয়া আপোনালোকে মোৰ লগত কথা পাতিব। মই আপোনালোকক পাৰ্যমানে সহায় কৰিবলৈ চেষ্টা কৰিম। প্ৰিয় বন্ধু বান্ধৱীসকল, বেছি কথা নকওঁ, আকৌ আপোনালোকক মোৰ ব্যৱসায় সম্পৰ্কে কিছু তথ্য দিবলৈ আগবাঢ়িম সময়ে সময়ে। আকৌ আপোনালোকে গুৰুত্বৰে কথাখিনি শুনিব আৰু পৰামৰ্শ আগবঢ়াব। আপোনালোকৰ পৰামৰ্শই মোৰ ব্যৱসায়ত, মোৰ ব্যক্তিগত জীৱনত, মোৰ সামাজিক জীৱনত কিবা এটা কৰাৰ প্ৰেৰণা যোগাব। ধন্যবাদ।